অনুষ্ঠান চৰকাৰী নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ চৰকাৰী কাৰ্যসূচীৰ পৰা বিজেপিৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ বিজেপি জিন্দাবাদ ইলেকশনের সময় আমি আবার নর্থ করিমগঞ্জে আসবেন শ্রীভূমিতে আসবেন और আপনারা আজ থেকে ক্যাম্পেইন শুরু করে দেন বিজেপি কে জিতাতে হবে 25,000 50,000 টাকা পাইতে হবে নিৰ্বাচনৰ পূৰ্বে 32 লাখ মহিলাক সামৰি ল'ব উদ্যমিতা আঁচনিয়ে বৰ্তমানলৈ 19 লাখ মহিলাক চেক বিতৰণ মুঠ ধন ব্যয় হ'ব 3,200 কোটি টকা উৰুকাৰ দিনাখন বৰাকত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ উত্তৰ কৰিমগঞ্জ সমষ্টিত 14,135 গৰাকী মহিলাক চেক বিতৰণ কাটিগড়া সমষ্টিত 18,573 গৰাকী মহিলাক চেক বিতৰণ বৰখলা সমষ্টিতো বিতৰণ উদ্যমিতা আঁচনিৰ ধন ভাষণ প্ৰদান কৰি চৰকাৰী সভাৰ পৰা বিজেপিৰ বাবে ভোট বিচাৰি মুখ্যমন্ত্ৰীয়ে ক'লে উদ্যমিতা আঁচনি অৰুণোদয়েই নহয় চৰকাৰ গঠন কৰিলে ৰেচন কাৰ্ড থকা সকলে চাউল দাইল আৰু মিঠাতেল পাব বিনামূলীয়াকৈ 10,000 লাগিব 25,000 লাগিব 50,000 লাগিব আৰু 8,000 লাগিব ঠিক আছে আপনারা বিজেপি কে ভোট দেন দিবেন কি না দিবেন তাহলে এই ডালি চিনি আর নিমকটাও আপনারা বিনা পয়সায় পায়ে যাবেন তার সঙ্গে আরো কি লাগবে বলেন এই এটা পুরুষগুলা কিছু বলবে না পুরুষ বলবে না কি লাগবে মিঠাতেল লাগবে বাংলাদেশ সীমান্তৰ সমষ্টিত চেক বিতৰণ কাৰ্যসূচীৰ অংশ লৈ চুবুৰীয়া দেশখনৰ হিংসাজৰ্জৰ পৰিৱেশক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ বাংলাদেশত উৎপীড়নৰ বলি হোৱা হিন্দুৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰক আবেদন জনাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ और हम लोग बांग्लादेश का हिंदू का साथ हमेशा खड़ा है विदेश सम्पर्कीय नीति भारत सरकार तैयार करे राज्य सरकार करे ना किंतु एटा कथा स्पष्ट आमी भारत सरकार के अनुरोध करबे और सब लोग मिलके ये हम लोग को सुनिश्चित करना पड़ेगा कि बांग्लादेश का हिंदू का ऊपर अत्याचार ना हो বৰাক ভ্ৰমণসূচীৰ মাজতেই প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সদ্য প্ৰয়াত নেতাগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি অসমৰ ৰাইজৰ হৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলোঁ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় দাসৰ সহযোগত ভোলানাথ আৰু সমীন চেণ্ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম